ইতিমধ্যে সমগ্ৰ শিক্ষাই যি আজব নিৰ্দেশনা দিছে তাক লৈ নিশ্চয়কৈ বিমূৰত পৰিছে আৰু বিপাঙত পৰিছে এতিয়া বিদ্যালয় কৰ্তৃপক্ষত এটা বিদ্যালয় পৰিচালনা সমিতি কাৰণ 15 ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকে ইউনিফৰ্ম বিতৰণ কৰিব লাগিব গতিকে এতিয়া আজিৰ দিনটো যদি চাবলৈ যায় আজি 3 তাৰিখ হৈছে আৰু এই কিদিনৰ ভিতৰত তেওঁলোকে নিবিদা আহ্বান কৰিব লাগিব নিবিদা আহ্বান কৰাৰ পিছত তেওঁলোকে বিতৰণ কৰিব লাগিব কিন্তু আটাইতকৈ লক্ষণীয় কথাটো হ'ল যে এতিয়ালৈকে কিন্তু ইউনিফৰ্মৰ যি বিতৰণ সেই বিতৰণৰ ক্ষেত্ৰত যিটো তেওঁলোকৰ এমাউণ্ট বা যিটো ধনৰাশি সেই সোমাব লাগে সেয়া এতিয়ালৈকে সোমোৱা নাই তাৰ পৰা এতিয়া বিদ্যালয় কৰ্তৃপক্ষৰ মাজত চিন্তিত হৈ পৰিছে গোটেই বিষয়টো সন্দৰ্ভত এই মুহূৰ্তত মই কথা ক'বলৈ যত্ন কৰিম মই গোলাঘাটৰ চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় উপস্থিত আছোঁ আৰু যিগৰাকী প্ৰধান শিক্ষক তেওঁ মোৰ লগত আছে এই মুহূৰ্তত ছাৰ মই প্ৰথমতে আপোনাৰ পৰা গোটেই বিষয়টো জানিবলৈ এই মুহূৰ্তত যত্ন কৰিম অৱগত হৈছে এটা নিৰ্দেশনা আপোনালোকৰ ওচৰত পাইছে গতিকে এতিয়া কি হ'ব কেনেকৈ আপোনালোকে এই প্ৰক্ৰিয়াটো আপোনালোকে কাম কাজখিনি আগবঢ়াম বুলি ভাবিছে বা সমস্যাত পৰিছে নে নাই হয় চৰকাৰৰ বিভিন্ন আঁচনিত বিদ্যালয়বিলাকৰ উন্নতিৰ কাৰণে যথেষ্টখিনি আঁচনি লৈছে আৰু তাৰে ইউনিফৰ্মটো এটা ইউনিফৰ্মবিলাক বিদ্যালয়ত যোগান ধৰা হয় চৰকাৰে যিটো ফাণ্ড দিয়ে কিন্তু বছৰটোৰ শেষৰ ফালে দিয়াৰ কাৰণে অলপ অসুবিধাত পৰে গতিকে এতিয়াও আমালৈ নিৰ্দেশনা আহিল তাৰ কাৰণে আমি প্ৰয়োজনীয় যিখিনি কাম আগবঢ়াব লাগে সেইখিনি ইতিমধ্যে আগবঢ়াইছোঁ কিন্তু ফাণ্ডটো এতিয়াও সোমোৱা নাই গতিকে 15 তাৰিখৰ আগত ফাণ্ডটো সোমালে আমাৰ সেই কামখিনি আমি কৰিব পাৰিম কিন্তু এইখিনিতে কথাটো হ'ল যিহেতু ছেশ্যনটো আমাৰ এপ্ৰিলৰ পৰা আৰম্ভ হয় গতিকে এপ্ৰিলতে যদি ইউনিফৰ্মৰ ব্যৱস্থাটো কৰে তেতিয়াহ'লে গোটেই বছৰটো ল'ৰা ছোৱালীয়ে পিন্ধিবলৈ পায় আৰু দ্বিতীয় কথাটো হ'ল ইউনিফৰ্মত যিহেতু কেৱল পেণ্ট আৰু চাৰ্টৰ ব্যৱস্থা আছে কিন্তু আমাৰ এতিয়া ছেশ্যনটো যিহেতু এপ্ৰিলৰ পৰা মাৰ্চলৈকে চলে গতিকে মাজত সম্পূৰ্ণ ঠাণ্ডাৰ সময়খিনি সোমাই যায় গতিকে এইখিনি সময়ত এই চোলা আৰু পেণ্টৰ লগতে চুৱেটাৰ এটাৰ ব্যৱস্থা কৰিব লাগে আৰু লগতে জোতা মোজাৰো ব্যৱস্থা কৰিলে ভাল হয় আপোনালোকে যিটো নিবিদা আহ্বান কৰিব লাগিব তাৰপিছত আপোনালোকে ইউনিফৰ্ম দিব লাগিব ধনৰাশিও সোমোৱা নাইকিয়া আপুনি কোৱা ধৰণে এতিয়া কি হ'ব কেনেকৈ ধৰণে আপোনালোকে চৰকাৰৰ নিৰ্দেশনা মতে আমি ইতিমধ্যে নিবিদা আহ্বানৰ প্ৰচেষ্টা সেইটো প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ কিন্তু 15 তাৰিখৰ ভিতৰত যদি ফাণ্ড নাপায় তেতিয়াহ'লে গতিকে সেই ফাণ্ডটো যেতিয়া সোমাব তেতিয়াহে আমি অৰ্ডাৰ দিব পাৰিম কি হ'ব তেতিয়াহ'লে ইউনিফৰ্ম নাপাবও পাৰে নি ইউনিফৰ্মটো সাধাৰণতে যিহেতু মাৰ্চৰ 30 তাৰিখলৈকে আমাৰ সময় থাকে কিন্তু সেইটো কাৰণে হয়তো তেখেতসকলে SSC ফালৰ পৰা পইচাটো এৰিব আমি বছৰৰ শেষৰ ফালেহে আমি ইউনিফৰ্ম পাম কিন্তু এতিয়া আমি নাপাওঁ লগে লগে এইটো 23 আৰু 24 বছৰ এইটো আচলতে এইটো হ'ব লাগিছিলে আচলতে 23 বৰ্ষৰ এপ্ৰিল মাহতে হ'ব লাগিছিল প্ৰক্ৰিয়াটো তেতিয়া ছাত্ৰ ছাত্ৰীখিনি গোটেই বছৰটো পালেহেঁতেন কিন্তু এতিয়া যিহেতু অকল এলিমেণ্টাৰী ছেকশ্যনৰ অৰ্ডাৰটোৱে আহিছে 6ৰ পৰা 8লৈকে গতিকে তেওঁলোকে নেক্সট বছৰহে পিছৰ বছৰহে এইখিনি ইউনিফৰ্ম তেওঁলোকে পৰিধান কৰিব পাৰিব মই আমাৰ তেতিয়া নতুন যিটো 6ৰ ক্লাছ আহিব সেই 6ৰ ক্লাছটোৱে কিন্তু ইউনিফৰ্মটো এতিয়া নাপাব গতিকে চৰকাৰক মই সেই দিশত অকণমান দৃষ্টি ৰাখিবৰ কাৰণে মই অনুৰোধ জনাম যাতে যিটো ছেশ্যন আৰম্ভ হয় ছেশ্যনৰ প্ৰাৰম্ভিক অৱস্থাতে এইখিনি যেনেকৈ আমাক এতিয়া বিদ্যালয়ত যিখিনি কিতাপৰ যোগান ধৰে চৰকাৰে বিনামূলীয়া কিতাপ যেনেকৈ আগতীয়াকৈ ধৰে তেনেকুৱা ধৰণে যদি সেইটো ব্যৱস্থা কৰে তেতিয়াহ'লে খুব ইউনিফৰ্মটো তেনেকুৱা ধৰণে ল'লে খুব ভাল হ'ব নাজমি ইতিমধ্যে দৰ্শকসকলে অৱগত তেওঁ কৈছে যে সমস্যা এটা পৰিছে তেওঁলোকে গতিকে এতিয়া কি হ'ব সেইটো নিশ্চয়তা নাই কিন্তু 15 তাৰিখৰ ভিতৰত তেওঁলোকে ইউনিফৰ্মসমূহ দিব লাগিব কিন্তু তাৰ পূৰ্বে এতিয়া যিহেতু তেওঁলোকৰ যিটো ফাণ্ড সেই ফাণ্ডটো এতিয়ালৈকে কিন্তু তেওঁলোকৰ একাউণ্টত সোমোৱা নাইকিয়া গতিকে কি হ'ব তাক লৈ কিন্তু এই মুহূৰ্তত চিন্তিত প্ৰতিখন বিদ্যালয়ৰ লগতে এই গোলাঘাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষ